Hello guys, welcome back to my YouTube channel. Eta important update loi apnalokor usot aji moi ei video tu banaisu jehetu employment exchange or punor re-registration koriboloi notice ahise aru punor koribo lagibo boli teoloke hi notice khonot ullekh korise aru kune kune koribo lagibo hokolue koribo lagibole na lage ami ei video tut hobihek alochona korim aru কোন তাৰিখৰ ভিতৰ নকৰিলে আপোনালোকৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড হেখন ইনভ্যালিড হৈ যাব বুলি তেওঁলোকে উল্লেখ কৰিছে তাৰ বিষয়ে আমি আলোচনা কৰিম গতিকে যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰৰ নটিফিকেশন আপোনালোকে অতি সহজে লাভ কৰিব পাৰে এতিয়া বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো ইয়াতে সব গাইজ যেহেতু আজি হয়তো আপোনালোকৰ প্ৰায় ভাগৰে এই এনে ধৰণৰ এটা মেছেজ আপোনালোকৰ আহিছে ইয়াতে লিখিছে যে ক্যান্ডিডেটস ৰেজিষ্টাৰ্ড বিফোৰ 2nd January 2024 এমপ্লয়মেন্ট এক্সচেঞ্জ of Assam are request for re-registration through Sewa Setu portal on or before 15 August 2024 failing which their employment exchange registration will be invalid তেওঁলোকে ইয়াতে উল্লেখ কৰিছে যে যি সকল ক্যান্ডিডেটে 2 জানুৱাৰী 2024 ৰ পিছত যি সকলে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে ইয়াতে কোনো ধৰণৰ ৰি-ৰেজিষ্ট্ৰেচন কৰিব নালাগে কিন্তু যি সকল ক্যান্ডিডেটে ইয়াতে 2 জানুৱাৰী 2024 ৰ আগত এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখন এমপ্লয়মেন্ট কাৰ্ড হেখন ৰি-ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে পুনৰ ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব 15 আগষ্ট 2024 ৰ ভিতৰত নহলে আপোনালোকৰ কাৰ্ডখন ইনভ্যালিড হৈ যাব বুলি ইয়াতে উল্লেখ কৰিছে মানে কথাটো হল কি আপোনালোক যি সকল ক্যান্ডিডেটে 2 জানুৱাৰী 2024 ৰ পিছত আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কৰিছে আপোনালোকে নালাগে ৰি-ৰেজিষ্ট্ৰেচন কৰা সকলে আৰু যি সকলে 2 জানুৱাৰী 2024 ৰ আগত ৰি-ৰেজিষ্ট্ৰেচন কৰিছে আপোনালোকে কৰিব লাগিব কাৰণ যেহেতু এডিআৰই আসাম পুলিচ এনে ধৰণৰ এক্সামসমূহ অনুষ্ঠিত হ'ব গতিকে আপোনালোকৰ হেখত গৈ আপোনালোকৰ কাৰ্ডখন ইনভ্যালিড দেখুৱাৰ ফলত আপোনালোকৰ চাকৰিটোৰ ক্ষেত্ৰত কিছু বেমেজালি দেখা দিব পাৰে গতিকে আপোনালোকে এই 15 আগষ্ট 2024 ৰ ভিতৰত আপোনালোকৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড সেই কাৰ্ডখন সেৱা সেতু পোৰ্টেলত গৈ আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব কাৰণ এই কাৰ্ডখনৰ জহত যদি আপোনালোকৰ পুৱা চাকৰিটো হেৰুৱাবলগীয়া হয় গতিকে হেতু বহু এটা দুখৰ কথা হ'ব গতিকে আপোনালোকে 15 আগষ্ট 2024 ৰ ভিতৰত আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেচন কৰি ল'ব আৰু আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলতে কৰিব পাৰিব আৰু যদিহে আপোনালোকে মোবাইলত কৰিবলৈ অসুবিধা পায় তেনেহলে ওচৰৰ যিবোৰ কম্পিউটাৰ কেফে তাতে গৈ আপোনালোকে সুন্দৰকৈ এখন ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব আৰু যদিহে ভিডিওটো ভাল লাগিলে আপোনালোকে ভিডিওটো শেয়াৰ কৰক নিজৰ বন্ধুৰ মাজত যাতে তেওঁলোকে এই বিষয়ে জানিব পাৰে আৰু তেওঁলোকৰ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন কাৰ্ডখন পুনৰ ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰে আৰু তেওঁলোকৰ সুবিধা হয় গতিকে শেয়াৰ কৰিব যিমান পাৰে হিমান আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিও নটিফিকেশন পাই থাকিবৰ বাবে ধন্যবাদ জয় আই অসম জয় হিন্দ